Good morning, guys. প্ৰথমতে এই ভিডিঅ'টো চাই লওক। এই ব্যক্তিজনে কি ক'লে? সি কৈছে যে লেণ্ড অধিকাৰ লাগে, পলিটিকেল অধিকাৰ, ৰাজনীতি অধিকাৰ লাগে, এই চব কথা কৈছে সি। তাৰ কথাৰ বাবে মই এটাই কথা ক'ম, আগত ভিডিঅ'টো চাই লওক। আমি অকল উচ্চ শিক্ষানুষ্ঠান নাম ভৰ্তি কৰিবৰ কাৰণে চাকৰি বাকৰিৰ কাৰণে আমি এছ টি বিচৰা নাই। আমাক আজিৰ এই মুহূৰ্তত আমাক লেণ্ড ৰাইটছটো লাগে ট্ৰাইবেল হিচাপে, আৰু আমাক ৰাজনৈতিক অধিকাৰ লাগে। বাকী দৰকাৰ আমাৰ কোনো অধিকাৰেই নালাগে। আমাক পলিটিকেল ৰাইটছটো দিয়ক আৰু আমাক লেণ্ড ৰাইটছটো দিয়ক, আৰু সাংবিধানিকভাৱে আমাৰ জনগোষ্ঠীটোক এটা সুৰক্ষাৰ ব্যৱস্থা কৰক। সেইটোৱেইটো ভাই, আমি এইটো অলৰেডি জানিছোঁ বাৰু। তহঁতে এই চব লগাৰ কাৰণেহে এছ টি খুজি আছে, ঠিক আছে। আৰু তহঁতে এটা কথা কৈছে যে চাকৰি বাকৰিৰ কাৰণে আমি এছ টি বিচৰা নাই বুলি কৈছে যে, আৰু এটা কথা কৈছে পলিটিকেল ৰাইটছ লাগে, পলিটিকেল অধিকাৰ লাগে, এনেকুৱা কথা কৈছে। ভাই তহঁতৰ মতলবটো এইটোৱে আছে। তহঁতে এছ টি পোৱাৰ পিছত আগৰ এছ টি পোৱাৰ পাছত তহঁতে পলিটিকেল ৰাইটছ পাব, চব খোজ পাই যাব। এইকাৰণে তহঁতে এছ টি খুজি আছে। যদি তহঁতে এছ টি পায়, তেতিয়া প্ৰথমতে তহঁতে কি কৰিব জানো? তহঁতে পলিটিকেল পাৰ্টি জন্ম দিব এটা, ঠিক আছে। এছ টি হিচাপে এক পলিটিকেল ৰাইটছ কৰিব তহঁতে। আৰু তহঁতে এই কৈছে না কেলা চাকৰি বাকৰিৰ কাৰণে কিবা কিবি কাৰণে এছ টি ডিমাণ্ড কৰা নাই। ৱাল কেলা ভালকৈ শুনিছোঁ কেলা। আগৰ ৰাজনীতি, তাৰ পাছত চাকৰি বাকৰি। যদি তহঁতে ৰাজনীতিক আৰু তহঁতে চলি যায়, ৰাজনীতি কৰিব পাৰোঁ, ৰাজনীতি পলিটিকেল লয়, তেতিয়া কেলা পলিটিকেল লগতেহে চাকৰি বাকৰি পাই যায় আজিকালিৰ ভিতৰত। তই কি কেলা আমাক কি উল্লু বুলি ভাবিছোঁ নেকি কেলা? চব তই কথা কোৱা মানে আমি বুজি নাপাওঁ একো, আমি জাম্বা বুলি ভাবিছোঁ কেলা। তহঁতৰ মতলবটো ভাই আমি জানিছোঁ। আগত পলিটিকেল পাৰ্টি, তাৰ পাছতে তই এইটো মিঠি কৈছে নাই কেলা চাকৰি বাকৰিৰ কাৰণে এছ টি ডিমাণ্ড কৰা নাই কেলা। আগত পলিটিক্স, তাৰ পৰা চাকৰি বাকৰি, চব চাকৰি বাকৰিৰ কাৰণেহে ডিমাণ্ড কৰা হৈছে। এইটো গম পাইছোঁ, নহ'লে ডিমাণ্ড নকৰিলে হয়। আজিকালি চবকেইটা পলিটিকেল লগতে হৈ যায়। তহঁতে পলিটিকেল ৰাজ কৰিব পাৰিলে আৰু কি বস্তু নাপাব তহঁতে? পলিটিকেলটো চব বস্তু কৰিব পাৰে আজিকালি। তো আপোনালোকে কি ভাবে এই তাৰ বিষয়, তাৰ কথাৰ মতে কি ভাবে আপোনালোকে? ভিডিঅ'টো ভাল লাগে আৰু শ্বেয়াৰ কৰক, লাইক কৰক, আৰু কমেণ্টত জনাব কি হয় না নহয়।